নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰামধেনু এছ এন ডি চেনেলটোলৈ। আজি লৈ আহিছোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ ওপৰত এটা নতুন আপডেট। আহক দেৰি কৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। যিসকলৰ ঘৰত চৰকাৰী চাকৰি নাই আৰু প্ৰত্যেক ঘৰতে একোটাকৈ চৰকাৰী চাকৰি দিয়াৰ কথা উল্লেখ কৰিছে। বিশেষকৈ যিসকলৰ ঘৰত চৰকাৰী চাকৰি নাই সেই ঘৰখনৰ প্ৰাৰ্থীজনক 10 নম্বৰ এক্সট্ৰাকৈ দিয়া হ'ব বুলি মামাই উল্লেখ কৰিছে। আৰু তেনেকৈ প্ৰত্যেক ঘৰতে একোটাকৈ চৰকাৰী চাকৰি দিয়াৰ কথা আজি ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ পইচাবোৰ কেতিয়া পাব, কি হ'ব, সকলোৰে মনত এইটো প্ৰশ্ন হৈ থাকে। আজি মামাই উল্লেখ কৰিছে, আপোনালোকে নিজেই শুনি লওক মামাই কি ক'লে আৰু কেতিয়া পইচাবোৰ আপোনালোকৰ একাউণ্টত সোমাব আপোনালোকে নিজেই অনুমান কৰিব পাৰিব। মানুহে এটকাও ঘোষ দিব নালাগে তেনেকুৱা ব্যৱস্থা আজি আমি কৰিব পাৰিলো। শ্ৰদ্ধা ৰাইজ, 1 লাখ চাকৰি দিয়া হৈ গ'ল। এইবাৰ আমি সিদ্ধান্ত লৈছো যে এই বছৰৰ ভিতৰতে আমি আৰু 50,000 নতুন চৰকাৰী চাকৰি দিম। 50,000 নতুন আমি চৰকাৰী চাকৰি দিম। এতিয়া মই আৰু এটা কথা চিন্তা কৰিছো, যেতিয়া চাকৰি ৰিজাল্ট দিয়ে তেতিয়া আমি দেখা পাওঁ যে এখন ঘৰতে কেতিয়াবা 2-3টা ল'ৰাই চাকৰি পায় আৰু কিছুমান মানুহৰ ঘৰত এটাও চাকৰি নাই, হয়নে নহয়? কিছুমানৰ ঘৰত 2-3জনে চাকৰি পায়, কিছুমানৰ ঘৰত এজন ল'ৰাইও চাকৰি নাপায়। সেইকাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক আমি পৰীক্ষাত 10 নম্বৰ এক্সট্ৰা কৰি দিম, যাতে সকলোৰে ঘৰত এটা চৰকাৰী চাকৰি হ'ব পাৰে। ধৰি ললো মোৰ ঘৰত 3টা চৰকাৰী চাকৰি আছে, মই পৰীক্ষাত 50 নম্বৰ পাইছো। ধৰি ললো মোৰ ঘৰত এটাও চাকৰি নাই, ময়ো 50 নম্বৰ পাইছো। চাকৰি নোপোৱা ল'ৰাটোৰ নম্বৰৰ লগত 10 নম্বৰ যোগ হৈ যাব আৰু এটাও চাকৰি নাথাকা ঘৰত চৰকাৰী চাকৰি পোৱা আৰম্ভ হ'ব। এইবাৰ আমি এই ধৰণৰ সিদ্ধান্ত লৈছো যাতে অসমৰ গৰীব দুখীয়া মানুহৰ ঘৰত এটাকৈ হ'লেও লাহে লাহে চৰকাৰী চাকৰি থকা পৰিয়ালৰ আমি সৃষ্টি কৰিব পাৰো। সেইকাৰণে ৰাইজক মই অনুৰোধ কৰিম যে ৰাইজ, আমাৰ ল'ৰা ছোৱালীক স্কুলত পঠাব লাগে, আমাৰ ল'ৰা ছোৱালীক কলেজত পঠাব লাগে, আমাৰ ল'ৰা ছোৱালীক পঢ়াব লাগে। কাৰণ এতিয়া আমাৰ অসমত পঢ়িলে চাকৰি হয়, শিক্ষা লাভ কৰিলে চাকৰি হয়, দালালত টকা দি ল'ৰা মানুহক মই পইচা দি চাইছিলো, আগতে মোবাইল কিনিলো, হয়নে? গতিকে ল'ৰা মানুহে চাকৰিৰ কাৰণে চেষ্টা কৰা ভাল, যিহেতু চাকৰি ওলাই আছে। আৰু এটা আঁচনি আছে, সেইটো হ'ল আত্মনিৰ্ভৰ অসম আঁচনি, ল'ৰা মানুহৰ কাৰণে, ল'ৰা আৰু ডেকা ছোৱালীৰ কাৰণে। তাতে কি হ'ব, আমি এপ্লিকেশ্যন কৰিছে 2 লাখ ল'ৰা ছোৱালীয়ে, আমি ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিম যোনে চাকৰি বাকৰি নাপায়। তেওঁলোকে 1 লাখ টকা পিছত ঘূৰাই দিব লাগিব, 1 লাখ টকা ঘূৰাই দিব নালাগে। তেওঁলোকে যাতে ব্যৱসায় বাণিজ্য কৰিব পাৰে। অলৰেডি 2 লাখ ল'ৰাই এপ্লিকেশ্যন কৰিছে আৰু আমি পিছতো আবেদন কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, মই আৰু এটা ভাল আঁচনিৰ কথা আপোনালোকক ক'ব খুজিছো। যি আঁচনিটো আমি সকলোৱে তাত যোগদান কৰিলে আমাৰ পৰিয়ালটো বহুত সুৰক্ষিত হ'ব। আঁচনিটো কি? আপোনালোকে জানে যে আমাৰ পৰিয়ালটোত এজন মূল মানুহ থাকে, চাকৰি কৰে, ব্যৱসায় কৰে বা আন কিবা সৰু সুৰা কাম কৰে। সেই মানুহজনৰ উপাৰ্জনৰ ওপৰতে পৰিয়ালটো পৰিচালিত হয়। কিন্তু এই মূল মানুহজন যদি কিবা কাৰণত বেমাৰত পৰে, কিবা কাৰণত ভগৱানে নকৰক যদি মৃত্যুমুখত পৰে, তেতিয়া পৰিয়ালটো চলাৰ ৰাস্তা বন্ধ হৈ যায়। আৰু মানুহজনে যদি কিবা ধাৰ লৈ থৈছিলে
মানুহজনৰ মৃত্যুৰ পিছত বিধৱা ঘৈণীয়েকজনীক আহি ধৰুৱাবিলাকে ক'ব যে তেওঁ ধাৰ লৈছিলে, মোক ধাৰটো ঘূৰাই দিয়ক। ক'ৰ পৰা ধাৰ ঘূৰাই দিব? ঘৰততো পইচাও নাই, মাটি বাৰী বিক্ৰী কৰিব লাগে, জমা ভাঙিব লাগে, অসুখততো গ'লেই। সেইকাৰণে এইবাৰ আমি কি চিন্তা কৰিছো যে পৰিয়ালৰ যিজন মুৰব্বী ব্যক্তি, সেই মুৰব্বী ব্যক্তিজনক আমি এটা চৰকাৰী খৰচত স্বাস্থ্য বীমা আৰু জীৱন বীমা কৰাই দিম। ইন্সুৰেন্সৰ পইচা পাব্লিকে দিব নালাগে, টকাটো চৰকাৰে দিব।